আমি বহুতো বস্তু সলনি কৰিব নোৱাৰো যিবোৰক আমি ধ্ৰুৱ সত্য বুলিও কওঁ এতিয়া সলনি কৰিব নোৱাৰা বস্তুৰ ভিতৰত ফিজিক্সৰ ল আছে নহয় জানো সো যিবোৰ বস্তু সলনি কৰিব নোৱাৰি এইবোৰক কোৱা হয় ইমিউটেবল এই ৱৰ্ডটোৰ ভাল মিনিংটো জানেনে আপোনালোকে যদি নাজানে তেতিয়াহলে যাও আহক ক্লাছৰুমলৈ পুনৰবাৰ স্বাগতম জনাইছো এই কহিপাৰ ৱৰ্ড অফ দা ডে সেগমেন্টলৈ মই যে কৈছিলো ফিজিক্সৰ লৰ নিচিনা সো যিবোৰ বস্তু চেঞ্জ কৰিব নোৱাৰি এইবোৰক কি বুলি কোৱা হয় জানেনে এইবোৰক কোৱা হয় ইমিউটেবল সো আজিৰ আমাৰ ৱৰ্ডটো হৈছে ইমিউটেবল এই ৱৰ্ডটো কেনেকৈ ফৰ্ম হৈছে চাও আহক ইয়াত প্ৰিফিক্স লগ হৈ আছে ইম অৰ্থাৎ যেটোৰ মিনিং হৈছে নট বা এক্স্যাক্টলি দি অপোজিট অফ ইয়াৰে ৰুট ৱৰ্ডটো হৈছে মিউট যাৰ অৰ্থটো হৈছে চেঞ্জ আৰু এবল মানে আপোনালোক আটাই গমে পাই কেপেবল সো ইয়াৰ মিনিংটো যদি চাও আনচেঞ্জিং বা আনএবল টু বি অল্টাৰ্ড যেটো বস্তু সলনি কৰিব নোৱাৰি বা কোনো ধৰণে অল্টাৰ কৰিব নোৱাৰি তাকে কোৱা হয় ইমিউটেবল আৰু ইয়াক যদি আমি বাক্যত এপ্লাই কৰো তেতিয়াহলে বাক্যটো হ'ব এনেকুৱা দ্য লজ অফ ফিজিক্স আৰ ইমিউটেবল সো আপোনালোকে আমাক কমেন্টত জনাব পাৰে ইমিউটেবল আৰু কি কি বস্তু আছে আপোনালোকে জনাৰ ভিতৰত সো আজি যদি ভিডিওটো ভাল লাগিল তেতিয়াহলে শেয়াৰ কৰিবলৈ নাপাহৰিব